নমস্কাৰ ছাৰ। সত সাহেব। ছাৰ কি নাম আপোনাৰ? কৃষ্ণচন্দ দাস। ছাৰ ক'ৰ পৰা আহিছে আপুনি? ডভৰা, জাহাংগীৰ শাহপুৰ, ছত্তীশগড়। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? 9/7/2017। ছাৰ কি কাম কৰে আপুনি? মই ৰাজহ বিভাগত পাটোৱাৰীৰ কাম কৰিছিলোঁ, এতিয়া মই ৰিটায়াৰ্ড। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? আগতে মই ৰাম, কৃষ্ণৰ, শিৱৰ, দেৱী আৰু গণেশৰ পূজা কৰিছিলোঁ। এইবোৰ কৰিছিলোঁ আৰু নৱৰাত্ৰিৰ ব্ৰতো ৰাখিছিলোঁ, শিৱৰাত্ৰিৰো ৰাখিছিলোঁ আৰু গণেশ চতুৰ্থীৰো ৰাখিছিলোঁ আৰু নৱৰাত্ৰিৰো ৰাখিছিলোঁ। কোনো প্ৰকাৰৰ একো কাম নাহিল, বহুত কষ্ট পালোঁ। একাদশীৰো ব্ৰত ৰাখিছিলোঁ। একাদশী ব্ৰত প্ৰায় 18 বছৰলৈ ৰাখিছিলোঁ। 14 বছৰলৈকে উদযাপন কৰিছিলোঁ। তথাপিও মালিকে পৰমাত্মাৰ প্ৰাপ্তিৰ বাবে কৰিয়ে আছিলোঁ, এইবোৰ এৰা নাছিলোঁ। এইবোৰ কৰাৰ পাছতো জীৱনত বহুত কষ্ট পালোঁ। ইমান ব্ৰত ৰাখিলোঁ, ব্ৰত ৰাখি ৰাখি শৰীৰ দুৰ্বল হৈ গ'ল, ইমান শুকাই গ'ল শৰীৰ। তথাপিও পৰমাত্মাক বিচাৰিছিলোঁ, কিবা নহয় কিবা ভক্তিটো কৰিবই লাগিব, গতিকে কৰি থাকিলোঁ। আগৰ পৰাই মই কবিৰপন্থী আছিলোঁ, চৌকা কৰাওঁ, সকলোবোৰ কৰাওঁ। পৰমাত্মাক বিচাৰিছিলোঁ, বহুত বিচাৰিলোঁ, বহুত কৰিলোঁ। ভিন্ন ধৰণৰ ব্ৰত উপবাস ৰাখিলোঁ। বছৰতে আমি দুয়ো পতি পত্নীয়ে, মোতকৈ বেছি তেওঁৰ হৈছিলে 70-75 দিন, মইতো 50 দিন মানলৈকে কৰিছিলোঁ, ব্ৰত উপবাস ৰাখিছিলোঁ। সেইবাবে শৰীৰ দুৰ্বল হৈ গ'ল। আপুনি কৈছে যে আপুনি বহুত বেছি ভক্তি সাধনা কৰিছিল। তেওঁলোকৰ বহুত গুৰুত্বপূৰ্ণ কথাও ক'লে আপুনি। সমাজৰ লগে লগে আপুনি ভক্তিও কৰি আছিলে। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? হয় ভাই, এসময়ৰ কথা। মোক ভতিজা এজনে ক'লে যে খুৰা, মই আপোনাক এটা অমূল্য বস্তু ভেট কৰিম। মই ক'লোঁ যে কোৱা, কি হয়? বিচাৰোঁৱে কিবা এটা অমূল্য বস্তু। সি মোক জ্ঞান গংগা দিলে, কিতাপ। জ্ঞান গংগা কিতাপখনৰ পদুমৰ ফুলত লিখা আছে, 4টা ধৰ্মৰ আখৰ মিলাই ওমৰ দৰে তাত লিখা আছিলে। সেই 4টা ধৰ্মৰ তলতে লিখা আছিলে, জীৱ আমাৰ জাতি, মানৱতা আমাৰ ধৰ্ম, হিন্দু, মুছলিম, শিখ, ইছাই কোনো বেলেগ ধৰ্ম নহয়। এইবোৰ যেতিয়া দেখিলোঁ, ভাই মই কি ক'ম, চকু খোলাই থাকি গ'ল। কমলৰ ফুলত সকলো ধৰ্মকে পৰমেশ্বৰ বুলি এই প্ৰকাৰেৰে যে লিখা আছে, গতিকে এয়া সাক্ষাৎ কবিৰ পৰমেশ্বৰেই হ'ব লাগিব। সেইখন গ্ৰহণ কৰিলোঁ মই, শিৰত লগালোঁ, ঘৰলৈ নিলোঁ, পঢ়িলোঁ, ভালকৈ পঢ়িলোঁ। সেইখন পঢ়োঁতে লাহে লাহে 4 বছৰ হ'ল। মই সকলো দেৱী দেৱতাক এৰি দিলোঁ, পূজা পাঠ। কবি পৰমেশ্বৰৰ সন্মুখত মই মূৰ্তি ৰাখিলোঁ, ঘিৰ চাকি জ্বলাই পূজা কৰিব ধৰিলোঁ কবি পৰমেশ্বৰৰ। আমিতো কবিৰ পন্থী হয়, চৌকা কৰোঁ। আমাৰ দামখেৰাৰ যি হয়, তেওঁৰ অংশ খাচীয়া, আৰু সেই খাচীয়াৰ অংশত শক্তি আছে। গতিকে শক্তিৰ সেই মুখ্য দিশৰ পৰাই মই নিজৰ গুৰু প্ৰাপ্ত কৰিলোঁ, নাম দীক্ষা লৈছিলোঁ। কিন্তু তাত একোৱেই নাপালোঁ। তাতে যি নাম দিছিলে, তাত আদি নাম, অজৰ নাম, অমি নাম। গতিকে সেয়া কি নাম আছে যি আদি হয়, অজৰ হয়, সেয়া গম নেপালোঁ কি নাম হয়। আচৰিত লাগিল, তথাপিও কৰি থাকিলোঁ, কাৰণ পৰমাত্মাক বিচাৰিছিলোঁ। সেয়া কৰি থাকোঁতে যেতিয়া এই জ্ঞান গংগা পালোঁ, তেতিয়া সকলো পূজা পাঠ এৰি কবিৰ পৰমেশ্বৰক ধ্যান কৰিলোঁ। এয়া চাব ধৰিলোঁ, মাজে মাজে টিভি চেনেল চাব ধৰিলোঁ। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা 2017 চনত নাম দান ল'লোঁ। ছাৰ, আপুনি ক'লে যে আপুনি আগতে যি ভক্তি সাধনা কৰিছিলে, তাৰ পৰা আপুনি বহুত বেছি দুখী আছিলে। তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিল। তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপুনি লাভ পালেনে? হয় ছাৰ, প্ৰথম লাভ মই এয়া পালোঁ যে মই প্ৰতিটো জীৱন মানুহৰ পোৱাৰ পিছত আজি মই সঁচা গুৰু পালোঁ। সঁচা গুৰু কাক পালোঁ? সেয়া হ'ল সন্ত তত্ত্বদৰ্শী ৰামপালদেৱ মহাৰাজ। গতিকে ৰামপালদেৱ মহাৰাজৰ পৰা মই নাম দীক্ষা ল'লোঁ। তাৰপিছত মোৰ এই আঙুলিটোৰ হাড় বাঢ়ি গৈ আছিলে, দেখি আছে আপুনি, সৰু ডাঙৰ দেখিছে নহয়? এয়া ডাঙৰ হোৱাৰ বাবে বিষ হৈছিল। হাড়ৰ ডক্তৰক দেখুৱালোঁ, ক'লে একো হোৱা নাই। যেতিয়া ল'ৰা ছোৱালীৰ প্ৰমাণ পত্ৰ চহী কৰিবলৈ লওঁ, বৰ বিষ হয়। সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱাৰ পিছত নিজে নিজে ভাল হৈ গ'ল। সেইধৰণে মোৰ পত্নীৰ ছাটিকা বেমাৰ আছিলে, কঁকালৰ পৰা তললৈ, তাই খোজকাঢ়িব পৰা নাছিলে। মোৰ ওচৰত
12-13টা জন্তু আছিল বাহিৰত চিকিৎসা কৰাম বুলি ভাবি সকলোবোৰ বন্ধকত ৰাখিলোঁ। বেচা নাই এটাও, কাৰণ সেয়াই আছিল আমাৰ জীৱন যাপনৰ আহিলা। সকলো দিলোঁ। এতিয়া বাহিৰলৈ নিলোঁ, বহুত চেষ্টা কৰিলোঁ, তাইৰ বিষ ভাল নহ'ল। যেতিয়া সেইদিনাখনেই মোৰ লগতেই মোৰ পত্নীয়ে নামদান দীক্ষা ল'লে ৰামপালদেৱ মহাৰাজৰ পৰা, তেতিয়া তাইৰ কঁকালৰ তলৰ বিষ কেনেকৈ নোহোৱা হৈ গ'ল তাইও গম নাপালে। য'ত নেকি ইমান বিষ আছিল সেয়া চাৰ্টিকা হোৱা বুলিয়েই কৈছিলে। এই প্ৰকাৰে মালিকৰ শৰণলৈ অহাৰ বাবে মোৰ যি কফ, কাহ, চৰ্দি, উশাহৰ বেমাৰে ইমান কষ্ট দি আছিলে যে মোৰ জীৱন শেষ কৰি দিছিলে। বহুত খৰচ কৰিছিলোঁ। ৰায়গড়, বিলাসপুৰ, য'ত য'ত কৈছিলে সকলোতে গৈছিলোঁ, ঠিক হোৱা নাছিল। কিন্তু ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পাছত এই সকলো বেমাৰ নোহোৱা হৈ গ'ল। সেই প্ৰকাৰে মোৰ পাইলছো হৈছিল, বাৰ হৈছিলে। এবাৰ আহিছিলে, ঠিক হৈছিলে, আকৌ হৈছিলে। অলপতে মই ৰামপালদেৱ মহাৰাজৰ ওচৰত প্ৰাৰ্থনা জনাইছিলোঁ, সেয়াও এতিয়া ঠিক হৈ গ'ল। এই প্ৰকাৰে যিবোৰ মোৰ শাৰীৰিক কষ্ট আছিল লাহে লাহে সেয়াও দূৰ হ'ল। মোৰ পত্নীৰ যি চাৰ্টিকা আছিলে সেয়াও দূৰ হৈ গ'ল। তেওঁৰ এয়া ৰিপৰ্ট। ইয়াত কৈছে যে তেওঁৰ অপাৰেশ্যন কৰাব লাগিব। অপাৰেশ্যন কৰোঁতে 60-70 হাজাৰমান খৰচ হ'ব, এনেকৈ ক'লে। ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ, ক'লে ঠিক হৈ যাব, ভাল হৈ গ'ল, অপাৰেশ্যন কৰাব লগা নহ'ল। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ প্ৰাপ্ত কৰিলে। গতিকে যিসকল দৰ্শকে আপোনাক আজি টিভিত চাই আছে আৰু তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, গতিকে কেনেকৈ ল'ব পাৰিব? শুনক, আজিকালি বহুত সাধন দিছে, কিতাপ দিছে, কিতাপবোৰ পঢ়ক। টিভিটো আহে, টিভিৰ চেনেলত তলত হালধীয়া শাৰী এটা আহে, তাৰে মোবাইল নাম্বাৰ লিখা থাকে। সেয়া নোট কৰি লওক। নোট কৰি নিজৰ মুক্তি কল্যাণৰ বাবে তাত ফোন কৰক আৰু ফোন কৰি নিজৰ নাম, ঠিকনা সম্পূৰ্ণ দিয়ক। য'ৰ পৰা তেওঁৰ ওচৰত যিখনেই আছে সেইখন কেন্দ্ৰৰ নাম কৈ দিয়া হ'ব। ওচৰৰ কেন্দ্ৰলৈ গৈ নিজৰ নামদান লওক আৰু নিজৰ অমূল্য মানৱ জীৱনক মুক্তি কৰাওক। ধন্যবাদ ছাৰ। সৎ সাহেব।